শুনিবাই তোমাৰ কণ বিলাহী দুটামান আৰু গেলামাছ দুজনীমানকে মোক দিবা বুজিছা
গছৰে কোমলীয়া বনৰ বগৰী উৰিব নোৱাৰে বনৰ বগৰী ঘূৰি ঘূৰি ডালতে পৰে বনৰ বগৰী বনৰ বগৰী ঐ আজি বিহু বিহু তোৰা বতীয়া কালি বিহু বিহু তোৰা বতীয়া আমাৰ বিহু দামনি নাই তোৰা বতীয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিব পখিলা হৈ উৰিবৰ মন পখিলা হৈ উৰিব পখিলা হৈ উৰিবৰ মন কোন আহিছেনে চাওঁ কোন কোন যাম নমস্কাৰ আপোনালোকৰ লাভ মেৰেজ নেকি তাকে সেইকাৰণে বিয়াৰ আগতে দেখিছে বিয়াৰ আগতে নাচ চাই ভাল পাইছিলে বিয়া পাতিছিলে নেকি আৰু কোন আছে ঘৰত মোৰ মা আছে দেউতা আছে মানে সৰু দেউতা মা আছে আৰু তেওঁলোকৰ আমাৰ ভাইটি 4জন আছে মানে আমি ল'ৰা 4জনৰ দেৱৰ মোৰ 3জন আছে অকল ঘৰ চম্ভালাহে হৈছে চাগে ন ঘৰতে থকাই হৈছে মই এই পাৰ্লাৰ কাম কিছুমান কৰি থাকোঁ ঘৰতে কাটিঙৰ কামবিলাক কৰোঁ তেনেকৈ ঘৰতে ব্যস্ত হৈ গৈছিলোঁ আৰু এইটো মানে খবৰ দিলত তেতিয়া মই বোলে এবাৰ নাচ গৈ চাওঁচোন নাচি চাওঁগৈ আকৌ নাচিবলৈ মনটো হৈ গ'ল হয়নে জীয়ৰীতে নচা হেৰিটো মানে আকৌ আহি গৈছে তাকেইতো তেতিয়া সদায় জীয়ৰী হৈ থাকিব সদায় গাভৰু হৈ থাকিবৰ কাৰণে জীয়াই ৰাখিব লাগিব নহয় হয় নহয় তাকে তেনেহ'লে আমি আমাৰ বিচাৰকৰ ওচৰলৈ যাওঁ পূৰবী বাইদেউ 10 বছৰৰ মূৰত 12 বছৰৰ মূৰত 15 বছৰৰ মূৰত হয়নে আকৌ বিহুৱতীসকল পুনৰবাৰ যেন জীপাল হৈ উঠিছে হয়নে এইটো বৰ ডাঙৰ কথা দেই আৰু প্ৰেম বিবাহ হয় এইবাৰ কিন্তু সাংঘাতিক ধৰণৰ প্ৰেম বিবাহৰ কথা শুনিছোঁ দেই ন প্ৰেম বিবাহ বাপৰে বৰ ভাল কথা আৰু সেইখিনি যে মানুহজনে মানে নিজৰ মানুহজনীৰ কথা মনৰ কথা বুজি ইয়ালৈ যে উলিয়াই লৈ আহিছে তৈয়াৰ কৰি আহিছে সেইটো মানুহজনক ধন্যবাদ দিছেনে নাই দিছোঁ কেনেকৈ দিছা তেওঁ যে ইমান কামৰ সৈতে মোৰ লগত আহিছে মানে আমাৰ দোকান আছে তেওঁ গাড়ী মানে পাৰ্টছৰ তেওঁ দোকান কোনো পধ্যেই নেৰে বিহুৰ নামত চব সকলো এৰিছে ন দোকান বন্ধ কৰি আছে তাকে মই ধন্যবাদ দিছোঁ দোকান বন্ধ নেকি এইকেইদিন দোকান বন্ধ ভয়ো খাইছে চাগে নহয় বিহুৱতী বোৱাৰীগৰাকী যদি হেৰাই যায় সেইকাৰণে অকলে পঠিওৱা নাই বিহুৱতীক আমাৰ বিহুৱাই লৈ আহিছে ন হয় পিছে মানুহজনে বিহু মাৰিছিলে নে নাই অভ্যাস নাই এই গাঁৱৰ সেই চোতালে চোতালে হুঁচৰি মাৰিছিলে আছিলে হুঁচৰি তাৰমানে নাচিব জানে গাব জানে হয় নেকি লগত ফূৰ্তি কৰি কেই পইচা গোটাইছিলে সেইকেইটা পইচাৰে আকৌ দোকানৰ পাৰ্টছ কৰিছে মানে গাড়ীৰ পাৰ্টছৰ দোকান খুলিছে নে পৰিৱেশনৰ ওপৰত তুমি নিজে কি ভাবিছা কেনেকুৱা কৰিল বুলি ভাবিছা ভাল লাগিছে বহুতে ভাল লাগিছে ইমান দিনৰ সময়ত নাচিবলৈ পাইছোঁ এনেকুৱাখন মঞ্চ দিছে ধেমালি নেকি কেইটামান কথা কওঁ শব্দৰ উচ্চাৰণ হয়নে আমাৰ দেখিছোঁ শিৱসাগৰ বা লখিমপুৰ ধেমাজি তেওঁলোকৰ এইটো হটো হ কয় হয়নে এইটো একদম লাগি গৈছে কাণত হয়নে যেতিয়া আমি যোজনা জুৰিম যেতিয়া বিহু নামষাৰ গাম শব্দবোৰ কিন্তু উচ্চাৰণ শুদ্ধ হ'ব লাগিব হয়নে তোমাৰ দন্তীয়া হটো হ উচ্চাৰণ হৈছে হয় নাই সেইটো বৰ সাৱধান হ'ব লাগে কাৰণ কিছুমান শব্দৰ মানে শব্দৰ যদি উচ্চাৰণটো ভুল হৈ যায় তাৰ আকৌ মিনিংটো বেলেগ হৈ যাব পাৰে অৰ্থটো আকৌ বেলেগ হৈ যাব পাৰে হয়নে হয়তো চাগে আখৰাটো কম হ'ল আখৰা মই কৰাই নাছিলোঁ 3 তাৰিখৰ দিনা জয়মতী আছিলে তাত জয়মতীৰ লগত লাগি থাকিলোঁ 3 তাৰিখে জয়মতী আছিল নেকি জয়মতীত তুমি কি হৈছিলা জয়মতী হৈছা ভাদৱে পাত লৈছিলোঁ হয় নেকি তেতিয়াহ'লে আমি তোমাক এৰি নিদিওঁ দিয়া কোৱা বচন এটা মাতি দিয়া
আমি চামেই নহ'লে তোমাক যাব নিদিওঁ মনত এই ৰাঘুনী বাই তোমাৰ কণ বিলাহী দুটামান আৰু গেলামাত দুজনীমানকে মোক দিবা বুজিছা আমাৰ কণ বিলাহীৰ লগত গেলা মাছৰ পিটিকাকণ খাই বৰ ভাল পায় নহয় গম পাইছা নাই বাইটি পিটিকাকণ পালে বাইটি নকৈছোঙা বুজিছা এই কাঁহী খাই নহয় ভাত এই কাঁহী বুজিছা বৰ ধুনীয়া বঢ়িয়া দেই সুন্দৰ তুমি নাচোতে আকৌ গৰু হাতটো দাঙি দিছা ন গৰু হাতটো দাঙি দিছা ন ভৰি এখন দাঙি দাঙি নাচিছা হয়নে এইটো কিন্তু বিহু নাচোতে আমি গৰু হাত দাঙিব নালাগে দেই এইটো মন কৰিবা মানে দুইখন ভৰি আমি সমানে পেলাই নাচিব লাগিব বাকী তোমাৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিলো বহুত বহুত মৰমটো পালে দেই ধন্যবাদ দীপজ্যোতিতা পৰিৱেশনৰ ওপৰতে মই পোনপটীয়াকৈ কওঁ পৰিৱেশন মানে ভাল লাগিছে বাৰু বিহুখন চাই কিন্তু তাতে বাইদেৱে অকণমান দেখাই দিলেই কথাখিনি কি ক'ত কি খুটি নাটি ওলাইছে তাৰ উপৰিও মোৰো চকুত দুই এটা অলপ সৰু সুৰা কথা পৰিছে সেইকেইটা আমি ঠিক কৰি ল'ব লাগিব আৰু যেনে জোৰা নামটোতো তাল কাটিছে আমাৰ বিহুৱাসকলে ঢোল সোমাবলৈ অলপ কষ্টৰে সোমাব লগা হৈছে কোনোবা এটা প্ৰথম পাৰ্টটোতে সেইকাৰণে অলপ খেলি মেলি হয় এইটো স্বাভাৱিক কথা বাৰু বোৱাৰী বিহুৱতীত এইখিনি ভুল ভ্ৰান্তি হ'বই কাৰণ যিহেতু বহুত দিনৰ মূৰত নচা হৈছে আৰু আহি ইয়াত ৰিহাৰ্চেল কৰি পেলাই নচা হৈছে আৰু আশা কৰিছোঁ পৰৱৰ্তী খণ্ডত লগ পাম বুলি শুভেচ্ছা থাকিলে এতিয়া মই অসীমক সুধিব বিচাৰিম কেনেকুৱা লাগিছে চাই মই এটা বেলেগ কথালৈ যাওঁ তুমি যিহেতু ক'লা যে তুমি নাচাৰ বাহিৰে তুমি কাটিং কৰা বা পাৰ্লাৰৰ কামখিনি কৰা ঘৰতে তাৰোপৰি তোমাৰ আৰু এটা প্ৰতিভা দেখিলোঁ অভিনয় কৰি ভাল পোৱা নেকি তুমি অভিনয় মানে সেই জয়মতীয়ে কওঁ প্ৰতি বছৰে পাতি থাকে গাঁৱতে অকল জয়মতীয়ে কৰিবানে তাৰপিছত কিবা আৰু কমলা কুঁৱৰী কিবা কিবি কৰিবানে নাই সেইবিলাক কৰা নাই এতিয়ালৈকে জয়মতী এবাৰলৈকে 3বাৰ কৰিছোঁ আৰু তুমি যদি সুযোগ পোৱা তেনেহ'লে কৰিবানে নাই কৰিবা তেনেহ'লে মই তোমাৰ এটা সৰুকৈ অডিশ্যন এটা লওঁ পাৰিবা নাই কৰিব অন স্পট একদম চিম্পল কিন্তু চেষ্টাটো মানুহৰ অব্যাহত ৰাখিব লাগে ন কাৰণ তুমি সুদূৰ শিৱসাগৰৰ পৰা গুৱাহাটীত তুমি কিয় আহিছা তোমাৰ মনত উৎসাহ আছে তোমাৰ এটা কনফিডেঞ্চ আছে যে মই পাৰিমেই মই কৰিম চেষ্টা কৰি চাওঁ মই আগলৈ যাওঁ নাযাওঁ সেইটো পিছৰ কথা এবাৰ অন্ততঃ মই বিহুৱতী বোৱাৰী মঞ্চখন গচকি আহোঁ নাচি আহোঁ মোৰ যিটো মনৰ ভিতৰত এটা প্ৰতিভা লুকাই আছে সেইখিনি বস্তু মই অসমৰ ৰাইজক দেখুৱাওঁ হয়নে তো মোৰ এতিয়া বিষয়বস্তুটো তোমাক দিম সেই বিষয়বস্তুটোৰ ওপৰত কৰিবা তুমি আজি প্ৰথম ৰাউণ্ডত আহিছা তুমি যদি দ্বিতীয় ৰাউণ্ডত পোৱা তোমাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব এতিয়া ধৰা ৰিম্পী বাই এনাউন্সমেণ্ট দিব এনাউন্সমেণ্টটো কৰিব তেখেতে ৰিম্পী বাই যে আমাৰ দ্বিতীয় পৰ্যায়লৈ আমুক প্ৰতিযোগীগৰাকী শিৱসাগৰ আমুক প্ৰতিযোগীগৰাকী উত্তীৰ্ণ হৈছে তেতিয়া তোমাৰ ফিলটো কেনেকুৱা তুমি জঁপিয়াবানে নাচিবানে কি কৰিবা তাৰমানে সেই ফিলটো আমি চাম অ'কে সেইটো তাৰমানে অভাৰ টেলিফোন আমাৰ NB নিউজৰ ফালৰ পৰা তোমাক জনাব সেইটো জানিবা আমাৰ বাইদেৱে জনাব তোমাক তুমি কেনেকুৱা কৰিবা এক্সপ্ৰেশ্যনটো ফোনটো থৈয়ে কি কৰিবা তুমি এবাৰ ৰিম্পীয়ে কৈ দিয়াচোন যে হেল্ল' আপুনি আমুক নেকি তেতিয়া তুমি লগালগ এক্সপ্ৰেশ্যনটো দিবা আমি চাম হেল্ল' মই বিহুৱতী বোৱাৰীৰ ফালৰ পৰা কৈছোঁ আপুনি দীপাঞ্জলি নে হয় মই আপোনাক জনাব পাই সুখী হৈছোঁ যে আপুনি আমাৰ দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে গতিকে আপুনি গুৱাহাটী আহিব লাগিব আপুনি কাইলৈ গুৱাহাটী আহিব লাগিব সেইবাবে মই আপোনাক ফোন কৰি জনালোঁ আহিবনে আপুনি নিশ্চয় যাম কিয় নাযাব ইমান ধুনীয়া এটা অপৰচুনিটি পাইছোঁ মই ইমানে ফূৰ্তি লাগিছে আপুনি কোৱাটো বাদে মোৰ সেইদিনা নিয়াৰ পৰা যেতিয়া ফোন কৰিছে সেইদিনাখনে মোৰ ইমানে ফূৰ্তি লাগিছে কাক কওঁ কাক নকওঁ লাগিছে যিমান তুমি তোমাৰ হাজবেণ্ডক ফোন কৰি ক'ব লাগিব হেৰি নহয় কোৱাচোন ৰিং হৈছে NB TV এটা অডিশ্যন দিছিলোঁ নহয় সেইদিনাখন মোলৈ ফোন আহিছে নহয়
মই তাত নাচিবলৈ যাবলৈ পাই গৈছো নহয় এইফালৰ পৰা উত্তৰটো দিয়া আপুনি আপুনি উত্তৰটো দিয়ক কি দিব আপুনি উত্তৰটো হয় নেকি ভালে? আৰু যেনিবা তোমালে ক'লে যে দীপাঞ্জলি দত্ত তুমি যিটো অডিশ্যনটো দিছিলা তুমি এইটোত নাপালা তোমাৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব কেনেকুৱা হেল্ল' মই বিহুৱতী বোৱাৰীৰ ফালৰ পৰা কৈছিলোঁ আপুনি দীপাঞ্জলি দত্ত হয়নে হয় আপুনি আহিছিলে আমাৰ ইয়ালৈ হয় নৃত্য গৈছিলোঁ প্ৰতিযোগিতাত হয় আপোনাক আমি বৰ দুখিত যে আপুনি আমাৰ পিছৰ পৰ্যায়লৈকে আপুনি যাব নোৱাৰিব সেইবাবে আপোনাক ফোনৰ যোগে জনোৱা হৈছে বেয়া নাপাব ঠিক আছে এতিয়া কান্দা চিঞৰি কান্দা 1 2 মই কান্দিব নাজানো কান্দিব নাজানিলে অভিনয় কেনেকৈ কৰিবা আকৌ মোক হাঁহি আছে ঠিক আছে সেইকাৰণে যি নহওক আমি অকল বোৱাৰী প্ৰতিযোগিতা যিহেতু হৈ আছে আমি বিচৰা অকল বোৱাৰীজনী নৃত্যই নহয় কৰ্মত হওক তেখেতে অভিনয়ৰ ক্ষেত্ৰত হওক যাৰ যিটো টেলেণ্ট থাকে সেই বস্তুটো ওলাই আহিলে আমাৰ ভাল লাগিব চ' তাৰ মাজতে আমি অকণমান তোমালোকৰ লগত ধেমালি কৰিলোঁ বেয়া নাপাবা তুমি আৰু ধুনীয়াকৈ শিকি যোৱা ছাৰে কৈছে বাইদেৱে কৈছে গতিকে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ ধন্যবাদ